ইনকলাব জিন্দাবাদ 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 আমার দাবি মানিব লাগিবই আমার দাবি মানিব লাগিবই পশ্চিম জাহৰপাম বৰপেটা সদৰ সমষ্টিৰ পশ্চিম জাহৰপামত স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকল ওলাই আহি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা ৰাস্তাৰ ক্ষেত্ৰত অনিয়ম আৰু অসম্পূৰ্ণ হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী আৰু ৰাইজে তীব্ৰ আন্দোলন প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা দেখা পাইছো যে এই ৰাস্তাখন 2022-23 চনত চেংচন হোৱা মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ দ্বাৰা চেংচন হোৱা এই ৰাস্তাটো এতিয়ালৈকে সম্পূৰ্ণ নোহোৱাৰ মূল ৰহস্যটো আচলতে চাব লাগিব। ইতিমধ্যে দেখা গৈছে যে বৰপেটা সদৰ সমষ্টিৰ যি সন্মানীয় বিধায়ক আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া অক্ৰমান্য বিধায়ক, যি বিধায়কৰ কাৰণে বৰপেটা সদৰ সমষ্টিৰ বিভিন্ন ঠাই এতিয়ালৈকে ৰাস্তা সম্পূৰ্ণ হোৱা নাই। গতিকে বিধায়ক ডাঙৰীয়ালৈ অতি সোনকালে আমি দাবী জনাইছো, অতি সোনকালে এই ৰাস্তাটোত গুৰুত্ব আৰোপ কৰিব লাগে। লগতে বৰপেটা বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছো। ইতিমধ্যে PWD গড়কপ্তানি বিভাগ আৰু জিলা আয়ুক্তলৈ আমি হস্তক্ষেপ আবেদন কৰিব বিচাৰিছো যে ইয়াত হৈ থকা অনিয়মৰ ক্ষেত্ৰত তেওঁলোকে তদন্ত কৰি কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। ঠিকাদাৰ নাইবা বিভাগীয় যিজন ব্যক্তি ইয়াৰ সৈতে জড়িত হৈ আছে তেনেকুৱা ব্যক্তিক শাস্তি প্ৰদান কৰিব লাগে। লগতে পশ্চিম জাহৰপাম ৰাস্তা অতি সোনকালে সম্পূৰ্ণ কৰিব লাগে আৰু ৰাইজৰ দাবী মানি লোৱাৰ কাৰণে আহ্বান জনাইছো। অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিব। নিশ্চিতভাৱে ক'ব লাগিব যে আপোনালোকে জানে যে যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈ ফুৰে যে মই ভাৰতবৰ্ষ বা অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মন্ত্ৰী বা মই যি কওঁ তাকে মানি লয়, সেই ক্ষেত্ৰত দেখা গৈছে তেখেতৰ বিভাগ PWD গড়কপ্তানি বিভাগ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতত, আৰু সেই সময়ত অসমৰ প্ৰত্যেকটো ৰাস্তাৰ ক্ষেত্ৰতে গড়কপ্তানি বিভাগে তেওঁলোকে কমিশ্যন লয়। আপোনালোকে নিশ্চয় জানে যে বিভিন্ন ৰাস্তাৰ ক্ষেত্ৰত তেওঁলোকে 5%, 10%, 2%, 3%কৈ কমিশ্যন লয় বিভাগীয় কৰ্তৃপক্ষই। গতিকে এই ক্ষেত্ৰত নিশ্চয় ক'ব লাগিব বৰপেটা গড়কপ্তানি বিভাগ ইয়াত দুৰ্নীতিৰ সৈতে জড়িত হৈ আছে। অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ দাবী কৰিছো। এই ভুক্তভোগী লোকসকলক সঠিক আৰু সম্পূৰ্ণ ৰাস্তা দিয়াৰ কাৰণে দাবী জনাইছো। আপোনালোকে জানে যে এই ৰাস্তাখন স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে পকী হোৱা নাই, আৰু 2022-23 চনত চেংচন হোৱা ৰাস্তাটো এতিয়ালৈকে সম্পূৰ্ণ নোহোৱাৰ মূল ৰহস্য আমি জানিব বিচাৰিছো। নিশ্চিতভাৱে ইয়াৰে স্থানীয় ৰাইজে জনাইছে, বিধায়ক ৰহিম আহমেদ ডাঙৰীয়াক জনাইছে, বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছে। আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা কালি এপ্লিকেশ্যন দি আহিছে যে আজি আমি এই ৰাস্তাক লৈ আমি আন্দোলন সাব্যস্ত কৰিম। এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এজন মানুহ আমাৰ ইয়াত উপস্থিত থকা দেখা নাই। নিশ্চিতভাৱে যি সময়ত ইষ্টিমেট মতে কাম হ'ব লাগিছিলে আৰু যেনেকুৱা ধৰণৰ কাম ৰাস্তাৰ ক্ষেত্ৰত হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ কাম হোৱা নাই। আপোনালোকে জানে যে ব্লক ইটাৰে কাম কৰিবলৈ গ'লে আপোনাৰ ৰাস্তাৰ দুয়ো কাষেৰে নিম্নতম 2 ফুটকৈ তলত খান্দি সেই ৰাস্তা আপোনাৰ কি কৰিব লাগে, পকী মানে আপোনাৰ ঢালাই কৰিব লাগে। তাৰপিছত আপোনাৰ ইটাৰে এই ৰাস্তাখনত চেণ্ড গ্ৰেভেল, এটা লিমিটেড চেণ্ড গ্ৰেভেল পেলাব লাগে, যে সেই চেণ্ড গ্ৰেভেলত আপোনাৰ যিখিনি মেটেৰিয়েলছ থাকে সেই উপযুক্ত মেটেৰিয়েলছ ৰাইজে প্ৰত্যক্ষ কৰা নাই বা তেনেকুৱা ধৰণৰ ৰাস্তাৰ ঢালাই দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আৰু 3 কিলোমিটাৰ ৰাস্তা, 3 কিলোমিটাৰ নহয় 2.91 কিলোমিটাৰ ৰাস্তা, এই ৰাস্তাখনত সম্পূৰ্ণ আজি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা জাহৰপাম বজাৰৰ পৰা দক্ষিণ জাহৰপামলৈ যোৱা যিটো ৰাস্তা, এইটো ৰাস্তা নেকি 2022-23 বৰ্ষৰ অসমৰ মুখ্যমন্ত্ৰী গ্ৰাম্য পকী পথ যোজনাৰ অধীনত 2,22 লাখ টকা চেংচন দি কাম আৰম্ভ কৰিছিল। 2023 চনত স্থানীয় বিধায়ক আব্দুৰ ৰহিম আহমেদে এই ৰাস্তাৰ কাম উদ্বোধন কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি 3টা বছৰ পাৰ হৈ যোৱাৰ পিছতো সেই ৰাস্তা সম্পূৰ্ণ নহ'ল। যিও অলপ হৈছে তাতো যথেষ্ট দুৰ্নীতি হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। স্থানীয় ৰাইজৰ ফালৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক জনোৱা স্বত্তেও কোনো ধৰণৰ কাণ সাৰা নাই। স্থানীয় বিধায়কৰ এই উদ্বোধন কৰি যোৱাৰ পিছত আজিলৈকে এই ৰাস্তাৰ কোনো খবৰ লোৱা নাই, যাৰ কাৰণে স্থানীয় ৰাইজ তথা ছাত্ৰসকলে যথেষ্ট ক্ষোভ ব্যক্ত কৰিছে। আৰু অতি সোনকালে এই ৰাস্তাটো আঁচনি মতে সঠিকভাৱে সম্পূৰ্ণ কৰাৰ কাৰণে আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আমি আহ্বান জনাইছোঁ।
তেনে ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ইয়াত দুৰ্নীতি কৰা আৰু ব্যৰ্থ নেকি? আমি যি লক্ষ্য কৰিছোঁ এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগ সম্পূৰ্ণ ব্যৰ্থ আৰু দুৰ্নীতিত পোত খাই আছে। এইকাৰণে আমি ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এগৰাকী মুখ্যমন্ত্ৰী যি নেকি যথেষ্ট কৰ্মপটু মুখ্যমন্ত্ৰী বুলি অসমৰ মানুহে ভাবে বা তেওঁ নিজেও জাহিৰ কৰি থাকে, কিন্তু তেনেকুৱা কৰ্মপটু মুখ্যমন্ত্ৰী এজনৰ বিভাগীয় কাম কাজৰ ক্ষেত্ৰত আজি 3 বছৰে এটা ৰাস্তা উদ্বোধনী হোৱাৰ পিছত এতিয়ালৈকে সম্পূৰ্ণ নহ'ল। এই ক্ষেত্ৰত তেখেতৰ বিভাগৰ যথেষ্ট সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মই ভাবোঁ। আমাৰ এই ৰাস্তাটোৰ ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ জনাইছোঁ, কিন্তু তেওঁলোকৰ কোনো কাণসান নাই। আমাৰ ছাত্ৰ ছাত্ৰীবিলাক ইয়াতে ৰাস্তা দি আহিব নোৱাৰে আৰু যিখিনি 1 কিলোমিটাৰমান যদিও পকীকৰণ কৰিছে, সেই ৰাস্তাৰ 2 চাইডত মাটি দিয়া নাই। আমি সেইবিলাকো আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ। তেওঁলোকৰ আৰু ঠিকাদাৰক আমি কেইবাবাৰো জনাইছোঁ স্থানীয় ব্যক্তি হিচাপে। তেওঁলোকৰ কোনো ধৰণৰ কামৰ অগ্ৰগতি নাই। যদি আমাৰ ৰাস্তাৰ ক্ষেত্ৰত অলপ হেৰি হৈছিল, পাব্লিক অলপ বাধা দিছিল, আমি সেইখিনিও স্থানীয় ৰাইজ মিলি সেই ৰাস্তাখিনি আমি মোকলাই দিছোঁ। তথাপি ঠিকাদাৰবিলাকে কোনো ধৰণৰ কাম কৰা নাই। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ ৰাস্তাখিনি কামখিনি সম্পূৰ্ণ কৰি দিয়ে। কিবা জ্যোতিষ দাস আছিল। বিধায়ক আমি জনাইছোঁ, কোনো কাণসান নাই তেওঁৰ। তেওঁৰ নাম আব্দুর রহিম আহমেদ। দায়িত্ব আমি বহুবাৰ জনাইছোঁ। ইয়াৰ স্থানীয় আমাৰ মানুহখিনি ব্যক্তিখিনিও জনাইছোঁ। তেওঁলোকে সেই যে একবাৰ ৰাস্তাটো উদ্বোধন কৰি গৈছে, দ্বিতীয়বাৰ আৰু কোনোদিন অহা নাই ৰাস্তা চোৱাৰ। আমাৰ আজি আন্দোলনৰ উদ্দেশ্য হৈছে অকল এইটো ৰাস্তাই নহয়, আৰু বহুতো ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজৰ বহুতো সমস্যা আছে, যেনেকুৱা ৱাটাৰ ছাপ্লাইৰ কাম। আমি সৰুৰে পৰা চাই আছোঁ, মানে এইটো কাম ষ্টাৰ্ট হৈছে, এতিয়ালৈকে আমি ৱাটাৰ ছাপ্লাইৰ পানী পোৱা নাই। দ্বিতীয় কথা হ'ল আমাৰ ইয়াতে বৈদ্যুতিক সমস্যা বহুত, যাৰ কাৰণে HSLCৰ ষ্টুডেণ্টবিলাকে তাৰমানে প্ৰয়োজনীয় বিদ্যুৎ সুবিধা নাপায়, বৈদ্যুতিক সুবিধা নাপায়, যাৰ ক্ষেত্ৰত ভালকৈ পঢ়িব নোৱাৰে। আৰু ৰাস্তাৰ ক্ষেত্ৰততো দুৰ্নীতি হৈয়ে আছে, ইতিমধ্যে সকলোৱে গম পাইছে। আৰু এইটো ৰাস্তা আমাৰ দাবী হৈছে এইটো ৰাস্তা অতি সোনকালে সম্পূৰ্ণ কৰিব লাগে আৰু দুৰ্নীতিমুক্তভাৱে সম্পূৰ্ণ কৰিব লাগে। এইটো দুৰ্নীতি কৰি আছে আমাৰ বৰপেটা সমষ্টিৰ বিধায়ক আব্দুর রহিম আহমেদ চাহাবে আৰু ঠিকাদাৰ জ্যোতিষ দাসে। মানে ঠিকাদাৰ জ্যোতিষ দাসৰ পৰা পইচা খাই আমাৰ MLA গৰাকীয়ে একো কাণসাৰ দিয়া নাই।